হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ যিবোৰ ৰেলৱে গ্ৰুপ ডি এক্সামত অহাৰ সম্ভাৱনা যথেষ্টখিনি আছে। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো আপোনাৰ বাবে হেল্পফুল হয় তেনেহ'লে এটা লাইক কৰি দিব। লগতে এনেধৰণৰ কুৱেশ্যন এনচাৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি আপোনালোকক কুৱেশ্যন এনচাৰ PDF-টো লাগে তেনেহ'লে আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্যক ৰাজনীতিৰ শিক্ষা কোনে দিছিল? অপশ্যন এ হৈছে বুদ্ধদেৱ, অপশ্যন বি চাণক্য, অপশ্যন চি অশোক, অপশ্যন ডি বিক্ৰমাদিত্য। ইয়াৰে কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি চাণক্য। চাণক্যই কি হৈছিল? চন্দ্ৰগুপ্ত মৌৰ্যক ৰাজনীতিৰ শিক্ষা দিছিল। নেক্সট কুৱেশ্যনটো হৈছে নালন্দা বিশ্ববিদ্যালয় কোন ৰজাৰ শাসনকালত প্ৰতিষ্ঠিত হৈছিল? অপশ্যন এ হৈছে চন্দ্ৰগুপ্ত মৌৰ্য, অপশ্যন বি সমুদ্ৰগুপ্ত, অপশ্যন চি হৰ্ষবৰ্ধন, অপশ্যন ডি বিক্ৰমাদিত্য। ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি হৰ্ষবৰ্ধন হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে আলাউদ্দিন খিলজী কোনটো ৰাজবংশৰ অন্তৰ্গত আছিল? অপশ্যন এ হৈছে খিলজী বংশ, অপশ্যন বি হৈছে লোদী বংশ, অপশ্যন চি হৈছে তিমুৰ বংশ, অপশ্যন ডি হৈছে তুঘলক বংশ। ইয়াৰে কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ খিলজী বংশ। খিলজী বংশ হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ হৈছে কুতুবুদ্দিন আইবক, অপশ্যন বি হৈছে ইলতুৎমিছ আৰু অপশ্যন চি হৈছে ফিৰোজ শ্বাহ তুঘলক আৰু অপশ্যন ডি হৈছে আলাউদ্দিন খিলজী। ইয়াৰে কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ কুতুবুদ্দিন আইবক হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন, অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যনটো হৈছে মহাত্মা গান্ধী কোন বছৰত প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰাজনীতিত প্ৰৱেশ কৰিছিল? ইয়াতে আপোনালোকৰ অপশ্যন এ দিছে 1919 চন, অপশ্যন বি 1920, অপশ্যন চি 1930, অপশ্যন ডি হৈছে 1915 চন। ইয়াতে আপোনালোকৰ অপশ্যন ডি যিটো আছে 1915 চন, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে বৰাহমিহিৰ কোন শাস্ত্ৰৰ সৈতে জড়িত আছিল? ইয়াতে অপশ্যন এ হৈছে চিকিৎসা বিজ্ঞান, অপশ্যন বি হৈছে গণিত আৰু জ্যোতিষ বিজ্ঞান, অপশ্যন চি হৈছে ৰাজনীতি বিজ্ঞান আৰু অপশ্যন ডি হৈছে সমাজ বিজ্ঞান। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো হৈছে গণিত আৰু জ্যোতিষ বিজ্ঞান, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন, অপশ্যন নম্বৰ বি হৈছে আপোনালোকৰ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে সত্যমেৱ জয়তে কোন গ্ৰন্থৰ পৰা লোৱা হৈছে? অপশ্যন এ মহাভাৰত, অপশ্যন বি ঋগ্বেদ, অপশ্যন চি মুণ্ডক উপনিষদ আৰু অপশ্যন ডি হৈছে ৰামায়ণ। ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি মুণ্ডক উপনিষদ হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে জাহাংগীৰ কোন শিল্পৰ বাবে প্ৰসিদ্ধ আছিল? ইয়াতে অপশ্যন এ দিছে সংগীত, অপশ্যন বি দিছে স্থাপত্য, অপশ্যন চি দিছে চিত্ৰকলা আৰু অপশ্যন নম্বৰ ডি দিছে সাহিত্য। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ চি যিটো আছে চিত্ৰকলা, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে 1793 চনৰ স্থায়ী বন্দোবস্ত কোনে চালু কৰিছিল? ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ দিছে ৱাৰেন হষ্টিংছ আৰু অপশ্যন নম্বৰ বি দিছে লৰ্ড কৰ্ণৱালিছ, অপশ্যন নম্বৰ চি দিছে লৰ্ড ডালহৌচি, অপশ্যন নম্বৰ ডি দিছে লৰ্ড ৱেলেজলি। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো আছে লৰ্ড কৰ্ণৱালিছ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন, অপশ্যন নম্বৰ বিটো হৈছে আপোনালোকৰ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে 1857 চনৰ বিপ্লৱৰ অন্যতম নেতা কোন আছিল? ইয়াতে অপশ্যন নম্বৰ এ দিছে মহাত্মা গান্ধী, অপশ্যন নম্বৰ বি দিছে মংগল পাণ্ডে, অপশ্যন নম্বৰ চি দিছে লাল বাল পাল, অপশ্যন নম্বৰ ডি দিছে ভগত সিং। ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি মংগল পাণ্ডে। মংগল পাণ্ডে হৈছে 1857 চনৰ বিপ্লৱৰ অন্যতম নেতা। নেক্সট কুৱেশ্যনটো হৈছে বেংগল বিভাজন কোন বছৰত হৈছিল? ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ দিছে 1905, অপশ্যন নম্বৰ বি দিছে
1911 আৰু অপশ্যন নম্বৰ চি দিছে 1919, অপশ্যন নম্বৰ ডি দিছে 1920। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ যিটো আছে 1905 চন, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে সিন্ধু সভ্যতাৰ সকলোতকৈ জনপ্ৰিয় নগৰ কোনটো? ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ দিছে মহেঞ্জোদাৰো, অপশ্যন নম্বৰ বি দিছে লক্ষ্ণৌ, অপশ্যন নম্বৰ চি দিছে কানপুৰ, অপশ্যন নম্বৰ ডি দিছে দিল্লী। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ যিটো আছে মহেঞ্জোদাৰো, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ এ হৈছে আপোনালোকৰ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে বেদ কোন ভাষাত ৰচিত হৈছিল? ইয়াতে অপশ্যন নম্বৰ এ দিছে পালি, অপশ্যন নম্বৰ বি সংস্কৃত, অপশ্যন নম্বৰ চি প্ৰাকৃত, অপশ্যন নম্বৰ ডি তামিল। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো আছে সংস্কৃত, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ বিটো হৈছে আপোনালোকৰ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে বেদ কিমান ভাগত বিভক্ত? ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ হৈছে 2 ভাগত, অপশ্যন নম্বৰ বি হৈছে 4, অপশ্যন নম্বৰ চি হৈছে 5 আৰু অপশ্যন নম্বৰ ডি হৈছে 3। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো আছে 4, সেইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ বি হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে দিল্লীৰ প্ৰথম চুলতান কোন আছিল? ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ দিছে কুতুবউদ্দিন আইবক, অপশ্যন নম্বৰ বি হৈছে আলাউদ্দিন খিলজী, অপশ্যন নম্বৰ চি হৈছে মহম্মদ ঘুৰি, অপশ্যন নম্বৰ ডি হৈছে তুঘলক শ্বাহ। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ যিটো আছে কুতুবউদ্দিন আইবক, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ এইটো হৈছে আপোনালোকৰ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে সিন্ধু সভ্যতাৰ ব্যৱসায়িক নগৰ কোনটো আছিল? ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ দিছে মহেঞ্জোদাৰো, অপশ্যন নম্বৰ বি দিছে হৰপ্পা, অপশ্যন নম্বৰ চি দিছে লোথাল আৰু অপশ্যন নম্বৰ ডি দিছে কালিবংগন। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ চি যিটো আছে লোথাল, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে অশোক কোন যুদ্ধৰ পিছত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল? ইয়াতে অপশ্যন নম্বৰ এ দিছে পানিপথ যুদ্ধ, অপশ্যন নম্বৰ বি দিছে কলিংগ যুদ্ধ, অপশ্যন নম্বৰ চি দিছে তাৰাইন যুদ্ধ, অপশ্যন নম্বৰ ডি দিছে বক্সাৰ যুদ্ধ। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো আছে কলিংগ যুদ্ধ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে অশোকৰ শিলালিপিসমূহত ব্যৱহৃত মূল ভাষা কোনটো? যে অশোকৰ শিলালিপিসমূহত ব্যৱহাৰ হোৱা মূল ভাষা কোনটো? ইয়াতে অপশ্যন এ হৈছে সংস্কৃত, অপশ্যন বি হৈছে পালি, অপশ্যন চি হৈছে প্ৰাকৃত আৰু অপশ্যন ডি হৈছে তামিল। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ চি যিটো আছে প্ৰাকৃত, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ চিটো হৈছে আপোনালোকৰ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে অশোক কোন ৰাজবংশৰ ৰজা আছিল? ইয়াতে অপশ্যন নম্বৰ এ দিছে খিলজী বংশ, অপশ্যন নম্বৰ বি দিছে গুপ্ত বংশ, অপশ্যন নম্বৰ চি দিছে নন্দ বংশ, অপশ্যন নম্বৰ ডি দিছে মৌৰ্য বংশ। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ ডি যিটো আছে মৌৰ্য বংশ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ ডি হৈছে আপোনালোকৰ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াতে অপশ্যন নম্বৰ এ দিছে কুতুবউদ্দিন আইবক, অপশ্যন নম্বৰ বি দিছে ইলতুৎমিছ আৰু অপশ্যন নম্বৰ চি দিছে ফিৰোজ শ্বাহ তুঘলক, অপশ্যন নম্বৰ ডি দিছে আলাউদ্দিন খিলজী। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ যিটো আছে কুতুবউদ্দিন আইবক, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ এ হৈছে আপোনালোকৰ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে নলন্দা বিশ্ববিদ্যালয় কোন ৰাজবংশৰ সময়ত প্ৰতিষ্ঠিত হৈছিল? ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ দিছে মৌৰ্য বংশ, অপশ্যন নম্বৰ বি দিছে গুপ্ত বংশ, অপশ্যন নম্বৰ চি দিছে পাল বংশ, অপশ্যন নম্বৰ ডি দিছে ৰাষ্ট্ৰকূট বংশ। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ যিটো চি আছে এইটো হৈছে আপোনালোকৰ পাল বংশ। অপশ্যন নম্বৰ চিটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে 1857 চনৰ বিদ্ৰোহত কোনে দিল্লীত নেতৃত্ব দিছিল? ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ দিছে তাতিয়া টোপী, অপশ্যন নম্বৰ বি দিছে নানা চাহেব, অপশ্যন নম্বৰ
চি দিছে বাহাদুৰ শাহ জাফৰ, অপশ্যন নম্বৰ ডি দিছে ৰাণী লক্ষ্মীবাই। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ চি যিটো আছে বাহাদুৰ শাহ জাফৰ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ চিটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সংবিধানত বৰ্তমান কিমান অনুচ্ছেদ আছে? ইয়াতে আপোনালোকৰ অপশ্যন এ হৈছে 375, অপশ্যন বি হৈছে 395, অপশ্যন চি হৈছে 455 আৰু অপশ্যন ডি হৈছে 448। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ ডিটো হৈছে কাৰেক্ট অপশ্যন। 448 হৈছে ভাৰতৰ বৰ্তমানৰ সংবিধানৰ অনুচ্ছেদ। আৰু আপোনালোকে মনত ৰাখিব ভাৰতৰ সংবিধানৰ প্ৰথম সংবিধানখন প্ৰস্তুত কৰোঁতে তাতে অনুচ্ছেদ আছিল আপোনালোকৰ 395টা অনুচ্ছেদ কি কৰা হৈছিল, গৃহীত কৰা হৈছিল। এইটো আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে নৱজাগৰণৰ জনক হিচাপে কাক জনা যায়? অপশ্যন এ হৈছে ৰাজা ৰামমোহন ৰায়, অপশ্যন বি হৈছে দয়ানন্দ সৰস্বতী, অপশ্যন চি হৈছে বিবেকানন্দ, অপশ্যন ডি হৈছে মহাদেৱ গোবিন্দ ৰানাডে। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ হৈছে ৰাজা ৰামমোহন ৰায়। অপশ্যন এটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? ইয়াতে আপোনালোকৰ অপশ্যন এ দিছে বি আৰ আম্বেদকাৰ, অপশ্যন বি দিছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন চি দিছে জৱাহৰলাল নেহেৰু, অপশ্যন ডি দিছে বি এন ৰাও। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ যিটো আছে ডক্টৰ বি আৰ আম্বেদকাৰ, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ এইটো হৈছে আপোনালোকৰ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সংবিধান কেতিয়া সম্পূৰ্ণৰূপে প্ৰচলিত হয়? এতিয়া অপশ্যন এ দিছে 26 জানুৱাৰী 1949, অপশ্যন বি দিছে 26 জানুৱাৰী 1950, অপশ্যন চি দিছে 15 আগষ্ট 1947 আৰু অপশ্যন ডি দিছে 15 আগষ্ট 1950। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি যিটো আছে 26 জানুৱাৰী 1950, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াতে আপোনালোকৰ অপশ্যন এ দিছে লৰ্ড মাউণ্টবেটেন, অপশ্যন বি দিছে জৱাহৰলাল নেহেৰু, অপশ্যন চি দিছে চক্ৰৱৰ্তী ৰাজগোপালচাৰী, অপশ্যন ডি দিছে বি আৰ আম্বেদকাৰ। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ চি যিটো আছে চক্ৰৱৰ্তী ৰাজগোপালচাৰী, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ চিটো হৈছে আপোনালোকৰ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে ৰাওলাট আইন কোন বছৰত প্ৰচলিত হৈছিল? ইয়াতে অপশ্যন নম্বৰ এ দিছে 1919, অপশ্যন নম্বৰ বি দিছে 1920 আৰু অপশ্যন নম্বৰ চি দিছে 1935, অপশ্যন নম্বৰ ডি দিছে 1942 চন। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ যিটো আছে 1919 চন, এইটো হৈছে আপোনালোকৰ অপশ্যন কাৰেক্ট অপশ্যন। অপশ্যন নম্বৰ এ হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে নবীন ভাৰত সংঘ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ দিছে অৰবিন্দ ঘোষ, অপশ্যন নম্বৰ বি দিছে বিপিন চন্দ্ৰ পাল, অপশ্যন চি দিছে লালা লাজপত ৰায় আৰু অপশ্যন নম্বৰ ডি দিছে মহাত্মা গান্ধী। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ এ যিটো আছে অৰবিন্দ ঘোষ, এইটো হৈছে আপোনালোকৰ অপশ্যন এ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে আৰু আজিৰ সকলোতকৈ শেষৰ কুৱেশ্যনটো হৈছে গুপ্ত যুগ কোনখন ধাতুৰ মুদ্ৰাৰ বাবে জনাজাত? ইয়াতে অপশ্যন এ দিছে ৰূপৰ মুদ্ৰা, অপশ্যন বি দিছে তামৰ মুদ্ৰা, অপশ্যন চি দিছে সোণৰ মুদ্ৰা আৰু অপশ্যন ডি দিছে কাঁচৰ মুদ্ৰা। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ চি যিটো আছে সোণৰ মুদ্ৰা, এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। বন্ধুসকল আজি মানে কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। যদি ভিডিঅ'টো আপোনাৰ বাবে হেল্পফুল হয় তেনেহ'লে লাইক কৰি দিব আৰু কিবা সুধিব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিব। তেনেহ'লে আজিলৈ এৰিছোঁ, বাই বাই।